টু বি প্ৰুভ ডেট আচ্ছা প্ৰুভ ডেট ক'লে লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড কৰিব লাগে ঠিক আছে এই কোৱেশ্চন হয় লেফ্ট হেণ্ড সাইড LHS কালি 10 লকে কৰাইছিলো আজি 11 1 পৰা লেফ্ট হেণ্ড সাইড log BA log CB log AC দিছে অলৰেডি ফৰ্মুলা বনোৱাই আছে যে log BA CB এনেকা BB থাকিলে BB লিখিব নালাগে BB লিখিব নালাগে তা লিখিব তলত কি C আছে A আছে সদে log BA আছে CB আছে এনেকা BB যদি ম্যাচিং থাকে BB লিখিব নালাগে লিখিব কি লাগিব C আৰু A প্ৰথম তলত C আছে তাৰপিছত A আছে C আৰু A ফৰ্মুলাই হয় log AC আচ্ছা log CA আৰু log AC এটা ফৰ্মুলাই হয় 1 CA AC হলে आंसर কি 1 রাইট হ্যান্ড সাইড 1 আহি গল ঠিক আছে রাইট সাইড 1 আহি গল ঠিক আছে আৰু নেক্সট তো হৈ গল কোনো প্রবলেমই নাই যদি মই বেলেগ এটা স্টাইল কৰিব যাও log উপর কি আছে A আছে log তত কি আছে B আছে ইনটু log উপর কি আছে B আছে log উপর কি আছে C আছে ইনটু log উপর কি আছে C আছে log উপর কি আছে A আছে সো দে এটো স্টাইল কৰিলে হ'ব log B কাট log C কাট log A কাট आंसर 1 এটো কৰিলে তো आंसर 1 এ আহিব তো জেনাৰেল কৰিলে आंसर 1 এ আহিব চাই লবা একেটা ম্যাথে হয় একেটা স্টাইলে হয় কোনো বেলেগ নিয়ম নাই ঠিক আছে হ'ব লিটু জেনাৰেল কৰিলে হল এনেকা কৰিলে হৈ যাব আকৌ লেফট হ্যান্ড সাইড লিখি লবা log 2 log 3 ইয়াত 81 আছে হেটো 81 ভাঙিলে হৈ যাব এবাৰ লিখি থৈ দিয়া log 2 log 3 81 মানে কি 3 সেল ভাঙিবা দেই 3 চাৰিবাৰ ইনটু কৰিবা আহি যাব 3 চাৰিবাৰ ইনটু কৰি আহিব 3 চাৰিবাৰ A B C মানে A লেভেলৰ ওপৰটো ফটো আগত আহি যায় ঠিক আছে ইয়ালৈকে হৈছে A লেভেলৰ ওপৰটো আগত আহি যায় আহি গল 2 आंसर আহি লৈ গল ৰাইট হ্যান্ড 2 আছে log 2 আচ্ছা সেম থাকিলে তার आंसर 1 হয় এই 1 লিখিলে হয় 4 আছে না 2 এর ভাঙিবা 4 মানে কি 2 দুটা আর এনেকা 2 থাকিলে 2 চাৰিটা A লেভেলৰ ওপৰটো আগত আহি যায় ABC মানে A লেভেলৰ ওপৰটো আগত আহি যায় log 2 মানে 1 লিখিলে হয় 4 মানে কি 2 দুটা ABC মানে A লেভেলৰ আগত 2 মানে যোনটো থাকক সেইটো আগত আহি যায় आंसर 2 আর log 2 মানে 1 লিখিলে হয় आंसर রাইট আছে 1 এ আছে RHS লিখি দিবা হ'ব आंसर ইমানে লিখিলে হৈ যাব थ्री नंबर
सेम लेफ्ट हैंड साइड को लिखा এনেকা লিখিলে হৈ যাব না এই 1 নম্বৰ মেচটো নিচিনাই তো হয় এনেকা লিখিলে হ'ব log কি আছে x আছে ওপৰত ইয়াত log y আছে এনে এই স্টাইল লিখিলে হয় log x log y into log y আর log z into log z ওপৰত আছে log w তলত আছে এনেকা লিখিলে হয় হ্যাঁ log y কাট log z কাট থাকিলে কি log x থাকিলে আর তলত log w থাকিলে আমি এনু কেনেকৈ স্টাইল লিখিব পাৰো log যেটো তলত আছে এটো তলত থাকিব যেটো ওপৰত আছে এটো ওপৰত থাকিব এনেকা লিখিলে তো আহি গল না স্যার স্টাইল কৰিলে হয় আমাৰ রাইট হ্যান্ড সাইডটো পাই গলে হৈ গল फोन नंबर अच्छा 0 পালে হৈ গল লেফট সাইড লিখা 0 পালে হৈ গল log a square by bc plus log b square by ac plus log c square by ab ঠিক আছে একদম ইজিলি কৰিবা হেদিনাৰ পৰা কৈ আছো লাহালে কৰিলে आंसर আহিবই log a square আছে ডিভাইড মানে মাইনাস log b মাইনাস দে তো log c ও হ'ব এটো তলত আছে বলি log b হ'ব মাইনাস log c ও হ'ব তলৰ বছৰ মাইনাস দি কৰিবা আৰু উপৰখিনি ঠিক আছে যেতে ডিভাইড মানে মাইনাস এখন দুটাতে মাইনাস দিব লাগিব হ্যাঁ কি ডিভাইড মানে মাইনাস সাইন হয় আৰু ডিভাইড যদি মাইনাস সাইন হয় দুটা দিবই লাগিব প্লাস log b স্কয়ার মাইনাস log a তাৰপিছত log ডিভাইড তো ডিভাইড দিলু মাইনাস সাইন দিলু log याद नहीं लिखो याद लिखो log c माइनस साइन दिलु डिवाइड माने माइनस साइन হয় log c स्क्वायर माइनस log a माइनस log b ऐसा log a আছে माइनस log डिवाइड माने माइनस साइन তলত মাইনাস সাইনই হ'ব ঠিক আছে কাটাকাটি যদি হয় কৰি দিবা নহলে নাই কাটাকাটি তো হওয়ার চান্স কম আছে হবো কাটাকাটি নাই থাকে নহবো আচ্ছা এ লেভেল উপরটো আগত আহি যায় 2 log a ইয়াত log b আছে ইয়াত log c আছে আকো এ লেভেল উপর 2 টো আগত আহি যাব 2 log b আছে log a আছে মাইনাস log c আছে এ লেভেল উপর আগত আহি যাব প্লাস 2 log c আছে log a আছে minus log b আছে ওকে ধুনিয়াকে সব লিখি লবা आंसर তো 0 আহি যাব কোনো প্রবলেম নাই ইয়াত কাটাকাটি কৰা চান্স কম দেখিছো হে কাৰণে মিলামিলি কৰিবা log 2 log a আৰু আছে ন a ইয়াত আছে minus log a আৰু log আছে minus log a এটো লগৰ হৈ গল এতিয়া minus log b ইয়াত minus log b পালা তো আৰু এটা log b বিচৰাছো minus log b আৰু plus 2 log b 2 log b এটা log c চাবা minus log c আৰু এটা minus log c পাবাই minus log c এনা आंसर 0 হ'ব তাই হে কোন জানো প্লাস 2 log c 2 log c ওকে মিলামিলি হৈ গল আচ্ছা 2 log
a minus 2 log a minus 2 log a minus 2 log a समझो जब माइनस है माइनस प्लस को एकेटा मींस 1 log की 2 log b खाली साइन माइनस हो प्लस 2 log b अब से माइनस log c माइनस 2 log c प्लस 2 log c ओके 2 log a 2 log a माइनस 2 log b प्लस 2 log b माइनस 2 log c प्लस 2 log c आंसर 0 राइट इजी मैथ है कि नहीं চাই ল'বা ভালকে